আমার বিপরীতে ভারতীয় জনতা পার্টি আর ইউপিপিএল বিভিন্ন কৌশল কারণে যে চেষ্টা চলাইছে সেইবিলাক অন্তত খৈৰাবাৰী ব্লকত আজি আপোনালোকে বৃহৎ সংখ্যক ৰাইজ উপস্থিত থাকি ইউপিপিএল আৰু বিজেপিক আপোনালোকে উৰুৱাই দিব পাৰিছে। সকলোৱে এটা কৈছে যদি কালি ইলেকশ্যন হয় খৈৰাবাৰী, যদি কালি ইলেকশ্যন ডিক্লেয়াৰ কৰে ইলেকশ্যন কমিশনে, খৈৰাবাৰী কোনো কাৰণত ভাৰতীয় জনতা পাৰ্টি আৰু ইউপিপিএল দল বিজয়ী হ'ব নোৱাৰে, বিপিএল দল ইয়াত বিজয়ী হ'ব। আপোনালোকৰ সমৰ্থনে আজি কেইটো বুজাইছে। তৃণমূল পৰ্যায়ত দলীয় কৰ্মীসকলে যি শক্তি প্ৰদৰ্শন কৰে আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিয়ে জিলাৰ কেন্দ্ৰীয় সমিতিয়ে সকলোবিলাক নিৰ্বাচন খেলে। আপোনালোকে জানে, মই আৰম্ভণিতে ক'ব বিচাৰিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিজেপি আৰু ইউপিপিএল যিখন চৰকাৰ কোকৰাঝাৰত চলি আছে, যোৱা 5 বছৰ সম্পূৰ্ণ হৈছে তেওঁলোকৰ। এই 5 বছৰত তেওঁলোকৰ দলৰ চৰকাৰে যিসকলে নেতাই বিটিআৰ চুক্তি কৰিছিল, সেই বিটিআৰ চুক্তি তেওঁলোকে সম্পন্ন কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে প্ৰমোদ বড়োৰ চৰকাৰখনে। আজি মিছা কথা কৈ ৰাজ্য চৰকাৰৰ যিবিলাক ফ্লেগশ্বিপ প্ৰগ্ৰেম আছে তেওঁলোকে অৰুণোদয়ৰ কথা ক'ব বিচাৰে, তেওঁলোকে মহিলা সমিতিসমূহৰ গোটবিলাকৰ কথা ক'ব বিচাৰে, কিন্তু মই আজি আপোনালোকক কৈছোঁ গোটেই অসমত অৰুণোদয় দি আছে, বিটিচিত কিয় নাই? বিটিচিত কিয় দিয়া নাই? বিটিচিৰ বাহিৰত কিয় দিছে? মই প্ৰশ্ন কৰিছিলোঁ 4 দিন আগত এছেম্বলিৰ একেবাৰে শেষত বিটিচিটো কৰি মই আজি বৃহৎ সংখ্যক খৈৰাবাৰীত মহিলা উপস্থিত আছে। একমাত্ৰ অৰুণোদয়ৰ জৰিয়তে সমগ্ৰ মহিলাক ব্লেকমেইল কৰাৰ কাৰণে যি প্ৰচেষ্টা চলাইছে, আপোনালোক উপযুক্ত অৰুণোদয় পোৱাৰ কাৰণে। বিধৱা আইসকল উপযুক্ত, বিবাহ নোহোৱাসকল উপযুক্ত, দুখীয়াসকল উপযুক্ত, ফিজিকেলি হেণ্ডিক্ৰেফ্টবিলাক উপযুক্ত। আপোনালোক অৰুণোদয় পোৱাৰ কাৰণে যিবিলাক উপযুক্ত সেইবিলাককো ইলেকশ্যনৰ আগে আগে ব্লেকমেইল কৰিব। অসমৰ প্ৰান্তে প্ৰান্তে আপোনালোকে দেখিছে যে অৰুণোদয় আপোনালোকক নিদিওঁ, আমাক ভোট দিব লাগিব। কাৰ বাবেকৰ ছাত্ৰ আছে যে আপোনালোকৰ ভোট অমুক কাম কৰিলে দিম, তুমুক কাম কৰিলে দিম, কোনেও ক'ব নোৱাৰে। এইখন এখন গণতান্ত্ৰিক দেশ, আপোনাৰ ভোটটো আপোনালোকে মনে মনে দিব, কাৰো কথাত আপোনালোকে পিছুৱাই নাযাব। আজি আপোনালোকক 1250 টকা দি সমগ্ৰ মহিলাসকলক 1250 টকা দি দুখীয়াসকলক যিকেইটা ক্ৰাইটেৰিয়াত পায় তেওঁলোকক অৰুণোদয় দি আকাশ উলংঘি মূল্য বৃদ্ধি হৈছে। কেইদিনমানৰ কাৰণে নিমখ দিব কিবা 25 টকা নে কিবা 10 টকা, চেনি দিব অলপ কিবা কমত। তেওঁলোকেতো উজ্জ্বলা স্কিমৰ অধীনত প্ৰত্যেক মাহে আপোনালোকক দেখোন চিলিণ্ডাৰ দিয়া কথা আছিল ফ্ৰী। এটা চিলিণ্ডাৰ 1000 টকা এতিয়া, আৰু ব্লেকত কিনিব লাগিলে আৰু অলপ বেছি। আপোনালোকৰ 1250 টকা এটা চিলিণ্ডাৰত আপোনালোকৰ যায়।
আজি মহিলাসকলৰ উদ্দেশ্যে মই কথাখিনি কৈছোঁ। আমি জানো আমাৰ হাগ্ৰামৰ মহিলাৰ নেতৃত্বত যিমান ৰাস্তা ঘাট হৈছে সেই ৰাস্তা ঘাট মেৰামতি কৰা ভাঙি যোৱা ৰাস্তা ভাল কৰাৰ ক্ষমতাও প্ৰমোদ বড়োৰ নহ'ল। ৰিপেয়াৰিং চিফ মিনিষ্টাৰ হৈ আছে, ৰিপেয়াৰিং কাম কৰিব পৰা নাই। আজি সেই প্ৰমোদ বড়ো চিফ হোৱাই আমাৰ কাৰণে ভাল হৈছে কি যে হাগ্ৰামা আৰু প্ৰমোদ বড়ো মানুহে কম্পেয়াৰ কৰিব। হাগ্ৰামা ডাঙৰীয়াই চুক্তি কৰিছিল 2003 চনত 100 দিনৰ ভিতৰত হাগ্ৰামা মহিলা ডাঙৰীয়াই 2003 চনত যিখন চুক্তি কৰিছিল সেইখন পাৰ্লিয়ামেণ্টত পাছ হৈ সম্পূৰ্ণ ইমপ্লিমেণ্টেশ্যন হৈছিল সমগ্ৰ বিদেশী। আজি 5 বছৰ হ'ল বিডিআৰ চুক্তি এতিয়াও ইমপ্লিমেণ্ট হোৱা নাই, এতিয়াও পাৰ্লিয়ামেণ্টত পাছ হোৱা নাই। বিডিআৰ বুলি কোনো কথাই নাই। প্ৰমোদ বড়োৱে কৈ বিডিআৰ আনিলো। প্ৰমোদ বড়োৰ পিছে পিছে জাতীয় সংগঠনবিলাকো আৰম্ভ কৰিছে নিজৰ অস্তিত্ব। যিবিলাকে জাতীয় সংগঠন আছে ইয়াৰ এই জাতীয় সংগঠনবিলাকো লাহে লাহে ক্ষমতাৰ লালসাত মিছা কথা কোৱা আৰম্ভ কৰিছে। আৰু আমি সেইকাৰণে সাৱধান হ'বলৈ হৈছে। কোন আগন্তুক ইলেকশ্যনত আপোনালোকৰ বন্ধু হৈ ভোট খুজিব আহে আৰু কোন শত্ৰু হৈ ভোট খুজিব আহে, অতি সাৱধান। আৰু মহিলাসকলক বৰ্তমান দিছপুৰত থকা চৰকাৰখনেও আপোনালোকৰ ভোট নিশ্চিন্তভাৱে পাম বুলি আপোনালোকক টাৰ্গেট কৰিছে। আপোনালোকে আজি বিপিএফ দলে আপোনালোকক 100 টকা 200 টকা 300 টকা হাজিৰা দিয়া নাই। আপোনালোকে বিপিএফৰ নীতি আৰু আদৰ্শ হাগ্ৰামা মহিলা ডাঙৰীয়াৰ কৰ্মস্পৃহা, হাগ্ৰামা মহিলা ডাঙৰীয়াৰ বিডিসি ডেভেলপমেন্ট কৰাৰ যি আশা আকাংক্ষা আপোনালোকে দেখিছে। আকৌ এবাৰ হাগ্ৰামা আহিলে, আকৌ এবাৰ লুংচাও দৈমাৰী অঞ্চলী ইএম হয়, এমচেল হয়, আপোনালোকৰ খৈৰাবাৰী অঞ্চল পুনৰ প্ৰাণ পাই উঠিব। তাৰ কাৰণে আপোনালোকে আৰু আমিও তাকেই বিচাৰোঁ। আমাৰ নেতৃত্বই যোৱা 15টা বছৰত যি নিৰ্বাচিত চৰকাৰ আছিল সেই নিৰ্বাচিত চৰকাৰে প্ৰায়বিলাক সমস্যা চুক্তিৰ সমাপ্ত কৰিছে। বহুত মানুহক ঠগোৱা হ'ল। ইয়াত বিজেপি এমচিএল যিটো আছে তেওঁলোকে যিসকল ট্ৰাইবেল নহয় তেওঁলোকক ঠগালে। 15 দিনৰ ভিতৰত আপোনালোকৰ গাঁওবিলাক কাটি দিব। 15 দিনৰ ভিতৰত বহুত গাঁও তেওঁলোকক সোমাব। সাবাস প্ৰমোদ বড়ো ডাঙৰীয়া, নিজৰ আই মাতৃসকলক, নিজৰ পিতৃ ভাতৃসকলক আপোনালোকে 5টা বছৰে বুকাত মিছা কথা কৈ ঠগালে। লাষ্ট টাইমে আপুনি নিজকে বড়ো লিডাৰ বুলি খবৰ খালে। আপুনি আপচুৰ নিচিনা এটা সংগঠনৰ সভাপতি আছিল। সেই সময়ত সমগ্ৰ বিদেশীৰ মানুহক ডিভাইড আসাম 50-50 সপোন দেখুৱাইছিল। ডিভাইড আসাম 50-50 সপোন দেখুৱাই আজি আপুনি কাৰ লগত চৰকাৰ কৰিছে? চৰকাৰ কৰি আপুনি কি কৰিছে? আপোনালোকে কৰা চুক্তিখিনি সম্পন্ন কৰক। তাতেই দায়িত্ব ক'ব পাৰিলেহেঁতেন কোনটো কৰিছে। আপোনালোকৰ ওদালগুৰি ইউনিভাৰ্চিটি কেম্পাছ হোৱাৰ কথা আছিল, হৈছে নেকি? কোকৰাঝাৰ ইউনিভাৰ্চিটি কেম্পাছ হোৱাৰ কথা আছিল, ডিক্লাৰেশ্যনতে আছে। আজিলৈকে এটা ৰুম পোৱা নাই ইউনিভাৰ্চিটি ষ্টাৰ্ট কৰিবৰ কাৰণে। এইগুলো চৰকাৰ হ'ল 5 বছৰ লাগে। মই আচৰিত হৈছোঁ যিসকল এমচিএল ইএম আছে তেওঁলোকে প্ৰত্যেকজন মিছা কথা কোৱা আৰম্ভ কৰিছে। আপোনালোকে উল্টাই প্ৰশ্ন কৰিব আমাৰ দলীয় কৰ্মীসকলে যে আপোনালোকে অসত্যৰ কিয় আশ্ৰয় লৈছে।
আপোনালোকে চুক্তি পাই এটাও কথা আপোনালোকে পূৰণ কৰিব পৰা নাই। আপোনালোকক যিটো কাৰণত পৰিৱৰ্তন আনিছিল সেই পৰিৱৰ্তন আমি কিছুদিন আগতে দেখা পাইছো। এজন ভিজিডিসি চেয়ারম্যান কিমাননো ক্যাপাসিটি থাকে ভিজিডিসি চেয়ারম্যান 500 টাকার নোটর বান্ডিল থুই আছে একেবারে ফটো আহি গ'ল। এই পরিবর্তন আনিছিল নাকি এই প্রমোদ বড়ুর সরকারে কোকরাঝার কেইদিনমান আগতে তেওঁলোকৰ এজন অন্য এজন দলীয় কর্মীয়ে বান্ডিলে তেওঁলোকে কোর করা পাইছে। আজি সেই কারণে আমি জানা উচিত খৈরাবাড়ি রাইজে যে লুপসালে কি কাম করেছে আর এতিয়ার এমসিএল জনে কি কাম করেছে এই পার্থক্য আপোনালোকে বুঝি উঠক আর আপোনালোকে জানিলো সকলো শিক্ষিত মানুহ আজিকালি আপোনালোকক খালি মনত পেলাই দিছো। মই দীঘলীয়া বক্তব্য ৰাখিব খোজা নাই, মোক আৰম্ভ কৰিবলৈ কৈছে শেষত